মিয়া মিয়া কৈ থাকোঁতে আকৌ বিহাৰীয়ে আসন বিচাৰে কিন্তু এতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে একো নকয় কাৰণ এইটো পাই থাকে ন বিহাৰীয়ে এনেকে যেনেকে কাগজ উৰাই দিব ন চুৰি সন্মিলন সংগঠন তেওঁলোকে দাবী কৰিছে কোনো এটা নিজস্ব পাৰ্টিৰ লগত ভাৰতৰ সংবিধানত তেওঁলোকে দাবী কৰা নাই যে অসমত 6টা ভোজপুৰী এমএলএ ৰিজাৰ্ভ হ'ব লাগে বুলি তেওঁলোকে দাবী কৰিছে বিজেপিৰ পৰা বিজেপি দিয়ে নিদিয়ে হেতু বিজেপিৰ কথা ভোজপুৰী মানুহে বিজেপিত টিকেট 6টা বিচাৰিছে ঠিক আছে 4টা টিকেট দিলে তাত আপুনি নিজিকালে হ'ল কোৰ বিহাৰী আহি 5-6খন এখন দাবী কৰিব অসমত কিমান ভয়ংকৰ ষড়যন্ত্ৰ এটা ৰচনা কৰিছে তেওঁলোকে গতিকে তেওঁবিলাকে এইবিলাক ঠাণ্ডা বাদ দিয়ক আমি লাচিত খানাখন ফলজিৰ তৰফৰ পৰা ভোজপুৰী সংগঠনটোক আমি সকীয়াই দিছোঁ যি গলত গামোচা ল'লে অসমীয়া হৈ নাযায় অসমৰ সংস্কৃতি এতিয়ালৈকে বিহাৰী মাৰোৱাৰী আৰু হিন্দু বেংগলী মিয়াই লোৱা নাই মাঘৰ বিহুত তেওঁলোকৰ মেজিৰ জুইৰ সভাখন হৈছে অসমৰ হৃদপিণ্ড স্বৰূপ আৰু এই অসমৰ হৃদপিণ্ডত যদি অনা অসমীয়া গ্ৰাস কৰে তেতিয়াহ'লে অসমখনৰ কি গতি হ'ব সকলো মানুহে ভবা উচিত যে কোনো এখন মানে দেশৰ কোনো এখন ৰাজ্যত কোনো এটা সমষ্টিত এজনো অসমীয়া প্ৰাৰ্থী নাই যিজনে গৈ পেলাই তাত নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে বা নিৰ্বাচনত জিকিছে বা তাত বিধানসভাত তেওঁলোকৰ কোনো পদবী আছে কিন্তু অসমত কেনেকৈ সুবিধা পাইছে 4-5জন অনা অসমীয়াই ইয়াত নিৰ্বাচনৰ বাবে প্ৰতিনিধিত্ব পাইছে নিৰ্বাচন খেলিব আৰু বহুত এনেকুৱা খিলঞ্জীয়া আছে যাৰ মানে সেই মানুহকেইজনৰ পিছত একদম জয়াই অসম কয় য'ত সেই মানুহজনৰ অসম শব্দটো নুফুটি অসম বুলি কয় কেতিয়াবা শব্দটো নুফুটি কতিয়াবা কয় এনেকুৱা ধৰণৰ আপোনালোকে শুনিয়ে আছে গতিকে যিজন মানুহে অসমীয়া শব্দকেইটা ফুটাব নোৱাৰে সেই মানুহজনক আমাৰ অসমৰ আৰু চেণ্ট্ৰেল গুৱাহাটীৰ নিচিনা এটা ইমান ডাঙৰ মানে এটা ভাল এটা নিৰ্বাচনৰ যিটো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁক টিকেট দিয়া হৈছে সেইটো তাতকৈ কিমান বেয়া কথা হ'ব পাৰে মানুহে অকণমান ভাবি চোৱাটো উচিত খিলঞ্জীয়াৰ যদি ৰক্ষা খিলঞ্জীয়া স্বাৰ্থৰ কথা ভাবে আপোনালোকৰ ভৱিষ্যতৰ যিখিনি অহা প্ৰজন্মৰ কথা ভাবে সেই মানুহখিনিৰ কথা যদি ভাবে তেতিয়াহ'লে এই মানুহজনক আমাৰ অসমৰ হৃদপিণ্ড অৰ্থাৎ বিধানসভাত কেতিয়াও জিকি তাত যাতে দপদপনি কৰিব নোৱাৰে সেইটো কথা অকণমান গুৰুত্ব দি ভাবক আমিও গম পাইছোঁ মানে যোৱাকালি ভোজপুৰী সংগঠন এটাই একদম গলত গামোচা লৈ 6-7জনীয়া দল এটাই অসম বিধানসভাৰ মানে ভোজপুৰীৰ নামত বা বিহাৰীৰ নামত আসন সংৰক্ষণ কৰাৰ কাৰণে বিচাৰিছে 5খন নে 6খন গতিকে এইটো খুব মানে আমাৰ জাতিটোৰ কাৰণে খুব দুৰ্ভাগ্যৰ কথা গতিকে ইয়াত ক'ৰ পৰা আহি আজি বিহাৰী মাৰোৱালী হিন্দু বেংগলী মিয়া আহি ক'ত কি মানে অসমৰ মানে জাতিটোৰ হৃদপিণ্ড বৰ্গৰ বিধানসভাত সোমাবলৈ চেষ্টা কৰিছে গতিকে আমি তেওঁলোকক প্ৰথমতে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ যে এইবিলাক চিন্তা চৰ্চা বাদ দিয়া ইতিমধ্যে অসমৰ এই 9000 বছৰীয়া অস্তিত্ব থকা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমূহৰ নামত এতিয়ালৈকে কোনো ধৰণৰ অসম বিধানসভাৰ এখন সংৰক্ষণ হোৱা নাই এইটো চিধা কথা গতিকে ক'ৰ বিহাৰী আহি 5-6খন এখন দাবী কৰিব অসমত কিমান ভয়ংকৰ ষড়যন্ত্ৰ এটা ৰচনা কৰিছে তেওঁলোকে গতিকে তেওঁবিলাকে এইবিলাক ঠাণ্ডা বাদ দিয়ক আমি লাচিত খানা অসম থলগিৰ তৰফৰ পৰা ভোজপুৰী সংগঠনটোক আমি সকীয়াই দিছোঁ যি গলত গামোচা ল'লে অসমীয়া হৈ নাযায় অসমৰ সংস্কৃতি গ্ৰহণ কৰিব লাগিব ৰীতি নীতি গ্ৰহণ কৰিব লাগিব অসমৰ সংস্কৃতি এতিয়ালৈকে বিহাৰী মাৰোৱাৰী আৰু হিন্দু বেংগলী মিয়াই লোৱা নাই মাঘৰ বিহুত তেওঁলোকৰ মেজিৰ জুইৰ উত্তাপ ল'বলৈ মন বেকুল নহয় ঢোলৰ মাত শুনিলে কঁকাল নাভাঙে বিহাৰী মাৰোৱালীৰ মিয়াৰ গতিকে কোনজাত অসমীয়া তেওঁলোক অসমত এই সম্প্ৰদায়কেইটা ৰাজনৈতিকভাৱে অসমীয়া সেইকাৰণে ৰাজনৈতিকভাৱে তেওঁলোকে নিজক সুৰক্ষিত কৰাৰ কাৰণে ৰাজনৈতিক অধিকাৰ বিচাৰিছে 5-6খন তেওঁলোকক আসন লাগে তেওঁলোকে ভোজপুৰী সংগঠন খুলিছে খোলক তোমালোকে নিজৰ সুৰক্ষাৰ কাৰণে এটা সংগঠন খুলিছা খোলা ভোজপুৰী সংগঠন মাৰোৱালী সংগঠন মিয়া সংগঠন হিন্দু বেংগলী সংগঠন কাৰণ কাৰোবাৰ মাৰৰ ভয়ত সুৰক্ষিত কৰাৰ কাৰণে সংগঠন খুলিছা তোমালোকে খোলা কিন্তু অসমৰ হৃদপিণ্ডত সোমাবলৈ চেষ্টা নকৰিবা বিধানসভাত চিধা কথা একেবাৰে চিধা কথা এইকাৰণে চিধা কথা ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যত এতিয়ালৈকে এটাও অসমীয়া সংগঠন নাই ভাৰতবৰ্ষৰ কোনো এখন বিধানসভাত এটাও অসমীয়া মানুহ বিধায়ক বা মন্ত্ৰী নাই গতিকে অসমত বিহাৰী সংগঠন মাৰোৱালী সংগঠন ভোজপুৰী সংগঠন হিন্দু বেংগলী সংগঠন আৰু মিয়াৰটো আছেই সেই 18
সেই কি বুলি কয় 1880 চনত ব্ৰিটিছে গোলাম কৰিবলৈ আনিছিল তেওঁলোকক অসমত। তাৰ পিছৰ পৰ্যায়ত 1895 চনত পূৰ্ববংগত যেতিয়া ভিক্ষাৰী লাগে মিয়াসকলৰ, তেতিয়া অসমলৈ খাব নাপাই দৌৰি আহিছিল। তাৰ পিছৰ পৰ্যায়ত 1971 চনত যেতিয়া পূব পাকিস্তান যেতিয়া মানে মুক্তি সংগ্ৰাম হৈছিল, তেওঁলোকৰ স্বাধীন বিচাৰিছিল তেওঁলোকে, তেতিয়া তেওঁলোকে পাকিস্তান আৰ্মীৰ মাৰৰ ভয়ত থাকিব নোৱাৰি অসমলৈ পলাই আহিছিল। দেখিছোঁ অসম আৰু অসমত বাস কৰা থলুৱা অসমীয়া আৰু জনগোষ্ঠী লোকসকলৰ অস্তিত্ব লাহে লাহে নাইকিয়া হৈ যাব। কেইদিনমান আগত কাৰ্বি আংলঙত কাৰ্বি গ' বেক, চাইনিজ গ' বেক এইবোৰ হৈছিলে। এতিয়া সিহঁতে 6খন চিট দাবী কৰিছে। দাবী কেনেকৈ কৰিব পাৰে? ডিমা হাছাওত যেতিয়া ইনচিডেণ্ট হৈছিলে তেতিয়াও ভিডিঅ' বনাইছিলোঁ, কাৰ্বি আংলঙত যেতিয়া হৈছিলে তেতিয়াও মই ভিডিঅ' বনাইছিলোঁ। আৰু মই সদায় এটা কথা কওঁ যে মিলিজুলি থাকিব লাগে, কাজিয়া পেচাল কৰিব নালাগে। কিন্তু কথাটো হ'ল আপোনালোকে ইয়াত আহি যদি দাবী কৰা ষ্টাৰ্ট কৰে তেতিয়াতো প্ৰব্লেম হ'ব। আপোনালোকে বাহিৰৰ পৰা ইয়াত আহিছে, ইয়াত থাকে, কাম কৰে, ঘৰত পইচা পঠায়, ঠিক আছে, নিজৰ পেটৰ কাৰণে কৰি আছে, প্ৰব্লেম নাই। ইয়াত বহুতে মাটি চাটি কিনি ইয়াত থকাও ষ্টাৰ্ট কৰিছে। কিন্তু কথাটো হ'ল আপোনালোকে ইয়াত আহি ইয়াৰ মানুহখিনিক যদি সন্মান নকৰে, নিজৰ দাবী ৰাখে, অসমীয়া মানুহখিনিক একো বুলিয়ে আপোনালোকে নাভাবে, অসমীয়া মানুহ বিহাৰত গৈ পিনে আপোনালোকে ইয়াত যি কৰে আমি কৰিব পাৰিম নে? তাত কোনোবা এটা অঞ্চলত গৈ পিনে বিহাৰত আমি গৈ তাত বিহাৰী গ' বেক বুলি ক'ব পাৰিম? অসমক আপোনালোকে ডাষ্টবিন কিয় বনাই দিছে? আপোনালোকে ইয়াতে আহিব, ইয়াতে থাকি কাম কৰিব, ইয়াতে হাগিব মুতিব। অসমীয়া মানুহখিনিৰ কিবা অকণমানো ইজ্জত নাই নেকি? আজি 5খন 6খন চিট দাবী কৰিছে, পৰহি আৰু কিবা লগা হ'ব, তাৰপিছত অসমীয়া মানুহকে ধাক্কা মাৰি আপোনালোকে ওলাই দিব। কলনাইজেশ্যন কিয় কৰে এনেকৈ? আহিছে শান্তিত থাকক না, এইবিলাক দাবী কৰা কৰি নকৰিব। আৰু এই মানুহজনৰ ভিডিঅ' মই চাইছোঁ, আগতো চাইছোঁ, বহুত ডিপ্ল'মেটিক ভিডিঅ' বনায়। সি শান্তিত থকাৰ কাৰণে চবকে কয় যে আপোনালোকে মিলি জুলি শান্তিত থাকিব লাগে, কিবা কিবি কৰিব লাগে। এট দ্য ছেম টাইম কৈ আছে যে বিজেপিক চিট দাবী কৰিছে। আৰে দাবী কৰিবৰ কাৰণে হয় কোনটো হয়? চাওক, আমি অসমীয়া মানুহখিনি ইয়াত একেলগে চব জনগোষ্ঠীৰ লোকসকল চব আমি একেলগে মিলি একেবাৰে শান্তিত আছোঁ। চ' আপোনালোকে বাহিৰৰ পৰা আহি আমাক মাজত এনেকৈ নোচোৱাই নিদিব। আমি বহুত আগৰ পৰা নিজৰ কাৰণে আমি যুঁজি আছোঁ অসমীয়া মানুহখিনি। ব্ৰিটিছৰ সময় হওক, মোগলৰ সময় হওক, ভাষা আন্দোলন হওক, আমি সদায় যুঁজিয়ে আমি আগবাঢ়ি আছোঁ। কিমান অসমীয়া ল'ৰা মৰিলে, বুজি পালে? তো আমি ইমান ইজিলি গিভ আপ কৰি দিয়ে আমি জাতি নহয়। উই উইল ফাইট বেক, মনত ৰাখিব। এইবোৰ কাম নকৰিব, শান্তিত আছে, শান্তিত থাকক। সঁচাকেই ন, মানুহ চিনি পোৱাটো ইমান কষ্ট। প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চবকে উন্নতি পথত চব উন্নতি দেখুৱাই দিলে, ৰাস্তা বনাই দেখুৱালে, ঘৰ দিয়ালে, মাইকী মানুহ মানে মহিলাসকলক পুৰা গ্ৰ'থ কৰাই দিলে, লাখপতি বাইদেউ বনাই দিলে। তাৰ পাছত কি কৰিলে? পিছফালৰ পৰা বাঁহ দি দিলে চবকে। গছত উঠাই গুৰি কাটি দিয়া মানুহ হয় আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে মানুহক বিশ্বাস খুব কমকৈ কৰিব। কোনোবাই যদি বেছি মিঠা মাতেৰে আপোনাক কথা এষাৰ কৈ আছে, তেতিয়াহ'লে আপুনি চাব আপোনাৰ পৰা নিশ্চয় সি কিবা লাভৰ কাৰণে কিবা মতলবত কথা পাতি থকা বুলি ভাবিব। ডাইৰেক্টলি আপুনি এইটো ভাবি নল'ব যে নাই মানুহজন বহুত ভাল। আমিতো প্ৰথমতে খুব ভাবি আছিলোঁ আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব ভাল মানুহ, আমাৰ ইমান উন্নতি কৰি দিছে, অসমখন একদম প্ৰগ্ৰেছ কৰি আছে পুৰা। এটাৰ পৰা ৰাস্তা ঘাটৰ পৰা ধৰি ঘৰ দুৱাৰৰ পৰা ধৰি পেলাই বিজেপি চৰকাৰখনে আমাক ইমান উন্নতি পথত লৈ গৈছিলে। কিন্তু পাছতহে ফুটুকাৰ ফেনটো ওলালে। পাছত শুনি এতিয়া দেখি আছোঁ ধাৰত পুতিলে, গোটেই অসমখনেই ধাৰত পুতিলে। প্লাছ আমাৰ দুখীয়া নিবনুৱা সকলোকো হাৰাশাস্তি দি আছে। কষ্ট কৰি খোৱা মানুহ, বিশেষকৈ কষ্ট কৰি খোৱা মানুহবিলাকক। আৰু আমাৰ অসমীয়া মানুহবিলাকে এইটো বুজি পোৱা নাই, সিহঁতে ৰাজনীতিৰ লগত সিহঁতে ভাবি আছে কি বহুত আমি ভাল কাম কৰি আছোঁ। ৰাজনীতিৰ কৰি আছে সিহঁতৰ নিজৰ লাভৰ কাৰণে। আমাৰ সাধাৰণ মানুহবিলাকে কিছুমানে ভাবি আছে বা আমাক বিজেপি চৰকাৰখনে, আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ভাল পায়, আমাক ছাপোৰ্ট কৰে, কেতিয়াবা এটা হেল্প পাই যাম। এই কেইটামান টকাৰ লোভত সৰুৰ পৰা যেনেকৈ একেলগে ডাঙৰ দীঘল হৈ অহা মানুহসকলক লগৰ সমনীয়াকে কষ্ট দি আছে জাতি ধৰ্মক লৈ পেলাই। আজি 5 টকাৰ ঠাইত 4 টকা দিয়া মন্তব্যটো ইমান ঘৃণনীয় কথা ন, এইটো ৰাষ্ট্ৰদ্ৰোহী কথা হয়। কেইদিনমানৰ আগতে ভিক্টৰ দাসক জুবিনদাৰ কাৰণে ন্যায় বিচাৰিছিলে। সাধাৰণ জুবিনদাৰ কাৰণে মাত মাতাৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত কেছত ফচাই পেলাই এতিয়াও জেলত সোমোৱাই থৈছে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একো কৰিব পৰা নাই, কাৰণ এখেতে নিজে কৈছে মই অসমৰ ৰজা, ইয়াত ৰজা এজনেই আছে, এই ৰজাক হিলাব নোৱাৰে। কিন্তু অসমখনৰ মানুহে এইটো পাহৰি গৈছে আমিহে ৰজা বনাইছিলোঁ। কিন্তু ৰাইজে যদি নখ জোকাৰে নৈ বয় বুলি কয়, চ' আমি যদি একত্ৰ হওঁ তেতিয়াহ'লে আমিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাষ্ট্ৰদ্ৰোহত আমি এৰেষ্ট কৰাই জেলত ভৰাব পাৰোঁ। কিন্তু সেইটো ভয়ত কোনো নকৰে।
সঁচাৰ হকে মাত মতা মানুহ কম আজিকালি, সেইকাৰণে সঁচাৰ হকে মাত মাতিলে আজিকালি জেলত ভৰাই থয়। কিহৰ কাৰণে ভয়? কেইদিন আপোনালোকক জেলত ভৰাই থব? কিহৰ কাৰণে আপোনালোকে ইমান নিমাত হৈ থাকে? মাত মাতিবলৈ শিকক। আমি যদি ভৱিষ্যতলৈ যদি আমাৰ ল'ৰা ছোৱালীকো যদি আপোনালোকে যদি ভাল কৰিব বিচাৰিছে, এতিয়া আমি নিজে কষ্ট পায়ে আছো অলৰেডি, তো মাত মাতিবলৈ শিকক না। আজি মুছলমানসকলৰ লগত হৈছে, দুখীয়াসকলৰ লগত হৈছে, ৰিক্সা চালক, বাইক চালক, অটো চালকৰ লগত হৈছে। তাত আমাৰ অসমীয়া কিছুমান ল'ৰা ছোৱালীও আছে, আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালীও আছে। আজি মুছলমানক লৈ পেলাই কেব ওলা, ৰিক্সা ওলা বুলি কৈছে, কিন্তু তাত আমাৰ অসমীয়া মানুহ বহুত আছে। সেইটো আমাৰ অসমীয়া মানুহবিলাকে কিয় খিলঞ্জীয়াবিলাকে বুজি পোৱা নাই। সিহঁতকোতো কেব চালকবিলাকক, ৰিক্সা চালকে ইনচাল্ট কৰি কোৱা কথা নিচিনা হৈছে। আজি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ৰিক্সাত উঠি পেলাই যদি ঘূৰিলে হয়, ৰিক্সা এখন যদি চলাই পেলাই যদি ফুৰিলে হয়, তেতিয়া গম পালে হ'ল দুখীয়াই কিমান কষ্ট কৰি খায়। এইটো পাহৰি গৈছে তেখেতে। এদিন মই নিজে এটা পডকাষ্টত মই নিজে দেখিছো, ভিডিঅ' এটাত মই পাইছো, আমাৰ ৰিণিকী ভূঞা ডাঙৰীয়ানীয়ে নিজে কৈছে, আমি এটা ৰুমতে থাকি আহিছো। সেইটো সময়ত আমি কিমান কষ্টৰে আছিলো, সেইটো আমি এতিয়া মানে তোমালোকৰ ওচৰত ক'ব নোৱাৰো। নিজে ফিল কৰি বাছ মনেৰে আমি ফিলহে কৰো। কিন্তু সেইটো এতিয়া কিয় পাহৰি গৈছে? চব দুখীয়া মানুহৰ তেনেকুৱা কষ্ট। আমি এজন নিম্ন শাখাৰ আমি মানুহ হয়, আমি দুখীয়া হয়। আমি দুখীয়াই যদি দুখীয়াৰ হকে মাত নামাতো, তেতিয়াহ'লে আপোনালোকে ধনী মানুহৰ আপোনালোকে মিনিষ্টাৰ MLA কথা আপোনালোকে কিয় গুৰুত্ব দিয়ে? আজি তেখেতলোকৰ লগত হৈ আছে, কাইলৈ আমাৰ লগতো হ'ব। আমাৰ লগত অলৰেডি হৈ আছে, কিন্তু কিছুমানৰ লগত হৈ আছে। কিন্তু কিছুমানে এইটো ভাবি আছে, নাই মুছলমানসকলৰ লগত মিয়াসকলক টৰ্চাৰ কৰি আছে, খুব ভাল কৰি আছে। কিন্তু সেইটো ভুল। আমি নিজৰে গাঁত খান্দি আছো আমাৰ নিজৰ মৰণৰ কাৰণে। সেইটো চকুৰ খুলি লওক। চবে যদি আমি একতা হওঁ ন, সঁচাকে কি ক'ম আৰু, মোক ক'বলৈও মানে নিজে লাজ লগা হৈছে। আগতে আমি অসমৰ বাহিৰত আহি পেলাই কওঁ আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ টেনচন নাই একো। কিন্তু এতিয়া লাজ লাগে। হিমন্ত বিশ্ব শৰ্মা এতিয়া ক'লে, আমি অসমৰ বুলি এতিয়া চিনাকি দিলে, हम लोग असम से है, असम का है, गुवाहाटी से। अच्छा, हिमंत बिस्वा शर्मा ये तो बहुत गलत कर रहा है लोगों के साथ। ये तो हमेशा हिंदू मुस्लिम मुस्लिमों के साथ गलत करता है, गलत बिहेव करता है। मुस्लिमों को मार धाड़, काटना पीटना, घर बाहर करना, यही सब गलत वर्ड यूज करता है। हमेशा लोगों को दंगा करने के लिए कोशिश कराते रहता है। এইটোৱে কয়। এতিয়া লাজ পাওঁ আমি হিমন্ত বিশ্ব শৰ্মাৰ আমি পৰিচয় দিবলৈ, আমি অসমৰ বুলি ক'বলৈ লাজ পাওঁ। এতিয়া কি ক'ম, কেইটা ক'ম? ক'বলগীয়া বহুত আছে। সঁচা কথা কৈছো, কিমান যে কথা আছে। সঁচাকে আপোনালোকে এইটো নাভাবিব, আমি চবেই কিন্তু দুখীয়া ঘৰৰহে হয় কিন্তু দেই। আমি কোনো হেলিকপ্টাৰত বহি পেলাই, আমি প্ৰাইভেট জেট লৈ পেলাই আমি নুঘূৰো। আমাক এখন কেব, এখন ৰিক্সা, এখন বাইক আমাৰ চবৰে জৰুৰী হয়, সকলোৰে জৰুৰী। আমি 10 টকাৰ ৰিক্সা ভাড়া দি পেলাই অহা যোৱা কৰো, বা অহা যোৱা 10 টকা 20 টকা লাগে। সেইটো আমি কিন্তু 12 ঘণ্টা 13 ঘণ্টা 10 ঘণ্টা ডিউটি কৰিহে আমি সেইটো উপাৰ্জন কৰো। ঠিক তেনেকৈ ৰিক্সা চালক যেনো বহুত কষ্ট কৰিহে এই 10 ঘণ্টা ৰাতিলৈকে, কিছুমান ৰাতি 10টা বজালৈকে 11টা বজালৈকে ৰিক্সা চলাই ৰখি থাকে, ঘৰত ল'ৰা ছোৱালীক এসাঁজ ভাত খুৱাম বুলি। সেইটো কিয় পাহৰি যায়? দুখীয়া সদায় দুখীয়াৰ হৈ পেলাই মাত মাতক না আপোনালোকে। এজন CMA হৈ পেলাই যদি আপোনালোকক উচ্চতাই দিলে বুলি যে আপোনালোকে উচ্চতনি খাই পেলাই যে মানুহক কষ্ট দিব নাপাহৰিব। ভগৱানে আমাক সমান চকুৰে পঠাইছে, আপোনাকো মানুহ বনাইছে, মোকো মানুহ বনাইছে, CMকো মানুহ বনাইছে। কিন্তু কৰ্ম সদায় লিখি আনিছে, কিন্তু কৰ্ম আপোনালোকে এইটো ঘূৰি আহে, গম পাইছে নে? কৰ্ম সদায় ঘূৰি আহে। আমি দুখীয়াৰ হৈ পেলাই যদি দুখীয়াই মাত নামাতো, দুখীয়াৰ হকে যদি আমি থিয় নিদিওঁ, তেতিয়াহ'লে কোনে দিব কওকচোন? কোনে দিব? অলপ টকাৰ কাৰণে বিক্ৰী হোৱা মানুহসকলক কৈছো, অকণমান টকাৰ কাৰণে, লোভৰ কাৰণে কাৰোবাৰ খাও নাখাব প্লিজ। দুখীয়াৰ হৈ পেলাই সদায় থাকক, ভগৱানে সদায় চবৰ লগতে আছে। এই পোক পৰুৱাটো যে আমি ভৰিৰ তলত যে মোহাৰি দিওঁ, নেদেখাত যে মোহাৰি দিওঁ, সেইটোৰো প্ৰাণ আছে। সিও প্ৰাণীয়ে হয়, এই সাপ এটাও প্ৰাণীয়ে হয়। চবৰ জীৱ আছে। এইটো নাভাবিব যে জীৱ এইটো কেইদিনমানৰ কাৰণে, চিৰন্তৰ সত্য আমি মৰিবই লাগিব। চ' নমৰা জীয়াই থকা কেইদিন আমি ভালকে থাকো না, মানুহক ভালকে ৰাখি ভালকে কেনেকে আমি মিলা প্ৰীতিৰে থাকিব লাগে, সেইবোৰ আমি শিকাব লাগে। আহি থকা দিনকেইটাত আমি কি শিকিবলৈ পাই আছো? যিজন CMA ৰাইজক সহায় কৰিবলৈ শপত গ্ৰহণ কৰে, চবকে সমান চকুৰে চাম বুলি শপত গ্ৰহণ কৰে, সেই CMA আজি এই টাৰ্গেট লৈছে, জাতি ধৰ্মক লৈ পেলাই, দুখীয়াক লৈ পেলাই টাৰ্গেট লৈছে। কিমান ঘৃণনীয় লাজ লগা কথা হ'ব পাৰে আপোনালোকে নিজে কওক। আৰু মই কালি এটা ভিডিঅ' দিছিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ পেলাই, বহুতে মোক বহুত মন্তব্য কৰি আছে। সেইটো কৰি থাকক, মোৰ মতলব নাই। সঁচা হকে মই মাত মাতিম সদায়, লাগিলে মই জেললৈ নাযাওঁ কিয়, মোক লাগিলে জেলত, লাগিলে মোক ফাঁচি দি দিয়ক, মই ভয় নকৰো। সঁচা হকে মাত মাতিবলৈ শিকিম। মোৰ মা দেউতাই কেতিয়াও এইটো নাই শিকোৱা, বা মই যোনখন স্কুলত পঢ়ি আহিছো, যিমানেই নপঢ়ো, যোনখন স্কুলত পঢ়ি আহিছো, সেইখন স্কুলৰ মোৰ টিচাৰে, বাইদেউ বা ছাৰে মোক এইটো শিকোৱা নাছিলে যে মানুহক হিংসা কৰিবলৈ। আমি ল'ৰা ছোৱালী হিন্দু মুছলিম খ্ৰীষ্টান চব একেলগে বহি লৈ পেলাই এইটোৱে শিকাইছিলে, আমি চব মানুহ হয়, মানৱতা ৰাখিব লাগে, সদায় এইটোৱে শিকাইছিলে। ঠিক তেনেদৰে আমাৰ মা দেউতাও সেইটোৱে শিকাইছিলে, চবকে সমান চকুৰে চাবলৈ। যদি আমাৰ স্কুলত যদি আমি ট্ৰফি এটাও লৈ যাওঁ, চকলেট এটাও লৈ যাওঁ, মা দেউতাই এইটো শিকাইছিলে, বা আমাৰ ক্লাছ টিচাৰ মেমে এইটো শিকাইছিলে, এইটো ভাগ কৰি খাবা।
সদায় ভাগ কৰি খাব লাগে শিকাইছিলে, না কি তোমালোকে বেলেগৰ চাউল বেলেগৰ চকলেটটো কাহি খাবলৈ আমাক কেতিয়াও শিকোৱা নাছিলে। চ' আমি যে বেলেগৰ কথা মতে আমি নাচি থাকিম সেইটো নহয় নহয়। আমাৰ নিজৰ এটা বিবেক নাই নেকি? আমাৰ অসমীয়া মানুহৰ মূৰত ইমান এটা লেতেৰা কিৰা ভৰাই দিছে, পোক ভৰাই দিছে যে মুছলমানসকলক আমি বেয়া পোৱাব লাগে। হয়, বিদেশীক খেদিব লাগে, বিদেশীক খেদিবৰ কাৰণে আমিও চাথ দিছো। বিদেশীক আইন হেৰিয়ৰ ভাৱে গভৰ্ণমেণ্টৰ যোনখন SOP হয় সেইটো ভাৱে আপোনালোকে খেদক না কি টৰ্চাৰ কৰি। মুছলমান হ'ল বুলি যে বিদেশী হ'ব বাংলাদেশী হ'ব সেইটোতো নহয়। তাৰ লগত যে আমাৰ অসমীয়া কিমান মানুহ কষ্ট খাই আছে, কিমান কষ্ট খাই আছে। এই ঘৰটো যে বনাইছে এটকা ধন 12 ঘণ্টা 10 ঘণ্টা কুৱাৰীত মানুহে কাম কৰি শিলগুটি উঠাই বেলচা মাৰি দিনৰ দিনটো ৰ'দে বতাহে ৰাস্তাত কাম কৰি কিছুমানে পইচা সেই ঘৰটো বনায় সেই ঘৰটো মানুহৰ ভাঙি দিয়া হৈছে। খেতি কৰে, ৰাস্তা না ধুমুহা বতাহ বৰষুণ দেখে, সেই খেতি কৰা কেইদিনমান আগত ভিডিঅ' এটা দেখিলো একদম বুলডোজাৰ উঠাই দিছে। এই খেতি কৰে, সেই খেতিৰ ওপৰত বুলডোজাৰ উঠাই দিছে। কিমান কষ্ট কৰে, সেইটো কিমান হিয়া ভাঙা। কাৰ কাৰণে? ল'ৰা ছোৱালীক পুহিম বুলি, এসাঁজ ভাত খাবৰ কাৰণে, ল'ৰা ছোৱালীক ভাল এটা শিক্ষা দিম বুলিহে, সেইটো কাৰণেহে হেৰি কৰিছিলে। আপোনালোকে টাইম দিব পাৰিলে হয়। যাৰ আপোনালোকে খেতি বাতি হেৰি কৰিছে, কি ক'ম আৰু এখন চৰকাৰে সঁচাকে ধিক্কাৰ দিছো। লাজ লাগিছে সঁচাকে লাজ। বাহিৰত আমি নিজে ক'বলৈ এতিয়া লাজ পাইছো। আমি হিমন্ত বিশ্ব শৰ্মাৰ জেগাৰ মানুহ, অসমৰ মানুহ বুলি সঁচাকে লাজ পাইছো আমি। তো গাইজ, মই যদি ভুল কৈছো আপোনালোকে প্লিজ মোক কমেণ্টত ক'ব তুমি এইটো ভুল কৈছা বুলি কৈ দিবা। মোক দেখুৱাই দিয়ক কোনটো কথাত মই আপোনালোকৰ এইটো মই ভুল কৈছো বুলি। মোৰ যদি হয় মই কিছুমান কথা মই চিঞৰি কওঁ, মাত মাতিছো, কিন্তু মই বহুতৰ চকুত মই বহুত ধৰণৰ ৰূপ লৈ ললো। একো নাই, যোনে যি কওক, কিন্তু মই সঁচাকে সদায় মাত মাতি যাম। মই মৰিবলৈ ভয় নকৰো। কোনোবাই মাৰিবলৈ যদি মৰিবলৈ যদি কয়, যদি গুলি মাৰি দিম বুলি কয়, মৰিবলৈ ৰেডি আছো। আহক, কোনোবাই মোক মাৰি দিয়ক, আপত্তি নাই মোক।